এতিয়া যিহেতু ডিব্ৰুগড়ত আহিলোঁ আৰু ডিব্ৰুগড় অহা যোৱা চলি আছে আৰু শ্বুটিং নকৰিলেও নহয়, শ্বুটিঙো চলি আছে। সকলোৱে জানেই যে শিৱসাগৰ যোৰহাট আমাৰ নাজিৰা সোণাৰী অৱস্থিত, কিন্তু কামো কৰি থাকিব লাগিব। কামৰ ব্যস্ততা আকৌ আহিবলৈ ডিব্ৰুগড় আজি। এতিয়া ডিব্ৰুগড় শ্বুটিং চলি আছে। খুবেই এখন সুন্দৰ শ্বৰ্ট মুভিৰ কাম আমাৰ ৰাতুল গগৈ পৰিচালনা। ইনষ্টলমেণ্ট মানুহে শুনিলে ভাল পাব, মানে কি চালে ভাল পাব। নামটো এটা ইনষ্টলমেণ্ট। সকলোৱে মৰম দিব, আশীৰ্বাদ কৰিব আৰু মন চন ভাল নহয় কৈছোৱে। গতিকে যিমান পাৰে আমাৰ শিৱসাগৰৰ যিমানখিনি বা উজনি অসমৰ নাজিৰা চৰাইদেউ যোৰহাট মানত ক্ষতি হৈছে, আপোনালোকে সকলোৱে যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰিব। ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়। বহুত কষ্টত আছে মানুহবোৰ, আমাৰ নিজৰ মানুহ পৰিয়ালবৰ্গবোৰ, আৰু কামো কৰি থাকিব লাগিব তাৰ মাজতে সিফালেও। আজি তাকে শ্বুটিঙৰ ডিব্ৰুগড় কিছু এটি মুহূৰ্ত ভাল লাগিছে। পৰিৱেশটো মানে এটা ধুনীয়া পৰিৱেশ য'ত শ্বুটিং কৰিছোঁ। এইফালে এই লোকেল হেৰিটো ভাল লাগিছে, দেখাই দিয়ে আপুনি। মানে এইটো এটা পৰিৱেশ, পংকজা আমাৰ কেমেৰাত পংকজা আছে। এই পৰিৱেশটো ভাল লাগিছে কাৰণে মই দেখাবলৈ চেষ্টা কৰিছোঁ। এটা সুন্দৰ পৰিৱেশ বুলি কওঁ, হয় নাই? ধুনীয়া পৰিৱেশ, এইটো ধুনীয়াকৈ আছে দেখিছিলে। ঘৰখনেই কিবা এটা মৰম লগা ঘৰ, সেইকাৰণেহে দেখাইছোঁ ভিডিঅ'টোত। আপোনালোকে ইনষ্টলমেণ্টৰ মৰম দিব, আশীৰ্বাদ কৰিব দেই।